দুখন নিৰ্বাচনী প্ৰচাৰ কৰি আহিলোঁ। প্ৰথমতে গ'লোঁ ঘূনাসুতিত আৰু তাৰ পাছত গ'লোঁ ভীমপাৰা। দুখন মিচিং এলেকাত আমি প্ৰচাৰ চলালোঁ। খুব ভাল উপস্থিতি, ৰাইজৰ সাংঘাতিক ধৰণৰ সঁহাৰি পাইছোঁ। কিন্তু পঞ্চায়ত নিৰ্বাচনটোতো আমি বহুত ইলেকশ্যন ইমান প্ৰাৰ্থিত্ব দিয়া নাই। তথাপি আমি যিমানখিনি পাৰিছোঁ সিমানখিনি এতিয়া প্ৰচাৰ চলাই আছোঁ আৰু আশা কৰিছোঁ পঞ্চায়ত নিৰ্বাচনত আমি সীমিত সংখ্যক চিটত দিছোঁ, কিন্তু ভাল ফলাফল দেখুৱাম। দেখা গৈছিল আপুনি এটা ভাল প্ৰস্তাৱ দিছিলে যে একেলগে নিৰ্বাচন খেলা কংগ্ৰেছৰ লগত, যাতে বিজেপিক ৰোধ কৰিব পাৰে। আচলতে বিজেপিক ৰোধ কৰাটো কংগ্ৰেছে বিচৰা নাই নেকি, যে আপোনালোক যে একত্ৰিত নহ'ব? আমি চেষ্টা কৰিছিলোঁ, কংগ্ৰেছক বাৰম্বাৰ কৈছিলোঁ যে ইলেকশ্যনটো আমি জিলা পৰিষদৰ পৰাই মানে কি কয় আপোনাৰ পঞ্চায়তৰ পৰাই পঞ্চায়ত ইলেকশ্যনৰ পৰাই একেলগে খেলিব লাগে। যদি একেলগে খেলোঁ তেতিয়াহ'লে আমাৰ কাৰণে সুবিধা হ'ব। 2026ত আমি বিজেপিক হৰুৱাবই পাৰিম। কিন্তু কংগ্ৰেছে এইটো হ'বলৈ নিদিলে, কংগ্ৰেছে নকৰিলে। তো ক'ৰবাত একেবাৰে গাঁও পঞ্চায়তৰ ৱাৰ্ড কমিশ্যনাৰবিলাকৰ ক্ষেত্ৰত, ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত ক'ৰবাত আমাৰ তৃণমূল পৰ্যায়ত ক'ৰবাত বুজাবুজি হৈছে, কিন্তু জিলা পৰিষদ বা আঞ্চলিক পঞ্চায়ত যিবিলাকত আমাৰ চিম্বল আছে তাত কংগ্ৰেছে ক'তো বুজাবুজি কৰা নাই। মই ভাবোঁ যে সেইটো তেওঁলোকৰ কাৰণেও লোকচান, আমাৰ কাৰণেও লোকচান। গতিকে এইটো কৰা হ'লে খুব ভাল আছিলে, তেওঁলোকে নকৰিলে। নাই, আমাৰ লগততো বুজাবুজি কৰাই নাই। যিহেতু আমাৰ লগত বুজাবুজি কৰা নাই, আমাৰ লগত চিটৰ বুজাবুজি হোৱা নাই, গতিকে মই কংগ্ৰেছক প্ৰচাৰ কৰিবলৈ যোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। মাত্ৰ এটাই কথা কৈছোঁ যে যিখিনি ভোট আমাক নিদিয়ে, আমাৰ য'ত কেণ্ডিডেট নাই তাত কংগ্ৰেছক দিলে আমাৰ আপত্তি নাই, কংগ্ৰেছক দিব লাগে। আপোনাৰ বিৰুদ্ধে কুটুম্ব পৰিষদে গোচৰ ৰুজু কৰিছে। কি কাৰণে গোচৰ ৰুজু কৰিছে? গোচৰটো মই কৈছোঁ যে কাশ্মীৰৰ পেহেলগামত যিটো নাৰকীয় হত্যাকাণ্ড সন্ত্ৰাসবাদীয়ে কৈছে, সেই সন্ত্ৰাসবাদীহঁতক গ্ৰেপ্তাৰ কৰিব লাগে, সিহঁতক স্মেছ কৰি দিব লাগে, নিৰ্মূল কৰি দিব লাগে। সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ কোৱাৰ কাৰণেই মই জেললৈ যাব লাগে নেকি, মোক গোচৰ দিব লাগে নেকি? কিছুমান বহুত এনেকুৱা ধৰণৰ কিছুমান মানুহ অসম আৰু ভাৰতত ওলাইছে, যিবিলাকে দেশক ভাল পায় নে নাপায় নাজানো, কিন্তু দেশক ভাল পোৱা মানুহবিলাকক ডিষ্টাৰ্ব কৰি থকাটো তেওঁলোকৰ কাম। আমি দেশক ভিতৰৰ পৰা ভাল পাওঁ, দেশৰ জনগণক আমি একদম অন্তঃকৰণে ভাল পাওঁ, দেশৰ কাৰণে জীৱন দি দিছোঁ। কিন্তু তাৰ পাছত আমাৰ ওপৰত যদি কোনোবাই কেছ দিয়ে, তেওঁলোকৰ দেশপ্ৰেম কিমান সেইটোহে চাই লোৱা দৰকাৰ। আৰু এটা কথা সোধোঁ যে আপুনি বহুখিনি অনুৰোধ কৰিছিলে কংগ্ৰেছক যাতে এক হৈ খেলিব পাৰে, আপোনাৰ অনুৰোধ বাৰে প্ৰত্যাখ্যান কৰাৰ কাৰণ কি বুলি ভাবে? নাই, পঞ্চায়ত ইলেকশ্যনত তেওঁলোকে একলগ হ'ব নোখোজে। তেওঁলোকে ভাবে যে গ্ৰাছৰুটত তেওঁলোকে ছিটখিনি আমাক নিদি তেওঁলোকৰ পৰিৱেশটো ভাল কৰি ৰাখিব, তেওঁলোকৰ সাংগঠনিক অৱস্থা ভাল কৰি ৰাখিব। আমাক সাংগঠনিক অৱস্থা যদি ভাল হয়, আমাক বহুত ছিট এৰি দিব লাগিব বিধানসভা নিৰ্বাচনত। সেইকাৰণে তেওঁলোকে হ'ব নোখোজে। তাতকৈ ডাঙৰ কথা কংগ্ৰেছৰ নিজৰ লিডাৰবিলাকৰ ভিতৰত কাজিয়া। কোনোবা এজনে দিব খুজিলে আনজনে দিব নোখোজে। কোনোবা এজনে ভাবে যে অখিল গগৈ কেৰি দিলে তাত যিজনে MLA খেলিব খুজিছে সেইজনে MLA খেলিবলৈ নাপাব। এনেকুৱা ধৰণৰ কাণ্ডৰ কাৰণে আচলতে তেওঁলোকে আমাক নিদিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।